হঠাতে হাৰ্ট অফ জুবিন গাৰ্গক হেৰুৱাই সকলো মৰ্মাহত হৈ আছে আৰু তেওঁলোকে এতিয়া বিচাৰে যে জুবিনৰ লগত যি অন্যায় হ'ল ন্যায় পাব লাগিব আৰু যিখিনি কালপিত যিখিনি এইবোৰ কাম কৰিলে এইবোৰক গ্ৰেপ্তাৰ কৰিব লাগিব। কিন্তু ইয়াত কোনো এজন ব্যক্তি নহয়, ইয়াত যিটো টীম গৈছে সকলোকে প্ৰশ্ন সুধিব লাগে, সকলোকে ধৰিব লাগে, কাৰণ এটা এইটো প্ৰি প্লেনিঙত হৈছে যেন অনুভৱ হয় বুলি বহুতে কৈছে। আৰু আমি ভাবোঁ যিহেতু জুবিন গাৰ্গৰ সৈতে যিকেইজন সতীৰ্থ থাকে তেওঁলোকে নিশ্চয় জানে জুবিন গাৰ্গৰ শৰীৰটো কেনেকুৱা হৈ আছে, বা যিসকলে মাতিছে যিয়ে উদ্যোগ লৈছে তেওঁলোকে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দিয়া বা জুবিন গাৰ্গক সম্পূৰ্ণৰূপে চোৱা চিতাৰ তেওঁলোকৰ দায়িত্ব আছিল। আৰু তাৰ পাছতো যদি তেওঁলোকে এনেধৰণৰ কাম কৰিছে, এনেধৰণৰ আমি দেখিছোঁ যিবোৰ ভিডিঅ'ত য'ত জুবিন গাৰ্গে সাঁতুৰিবলৈ যোৱাৰ চেষ্টা কৰিছে বা সাঁতুৰিবলৈ তেখেতক জোৰ কৰা হৈছে, ভিডিঅ'বোৰত এনেধৰণৰ কিছুমান বাক্যমান ব্যৱহাৰ কৰা হৈছে যে যাৰ জৰিয়তে এনেধৰণৰ অনুভৱ কৰিব পৰা গৈছে যে এটা প্লেনিং কৰি জুবিন গাৰ্গক হত্যা কৰিছে বা জুবিন গাৰ্গক এটা প্লেনিঙে কৰিছে এনেধৰণে হত্যা কৰাৰ। এই কথাবোৰ বহু প্ৰশ্ন আহিছে প্ৰতিজন জনতা, আৰু অসমবাসীয়ে জানিব বিচাৰিছে, কেৱল অসমবাসী নহয় দেশবাসীয়ে জানিব বিচাৰে ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু তদন্ত CBI যোগেদি হ'ব লাগে বুলি বহুতে কৰিছে। আৰু তদন্ত নোহোৱা পৰ্যন্ত, আৰু যদিহে যিহেতু আমি দেখিবলৈ পাইছোঁ শ্যাম কানু মহন্তৰ বহুতৰ লগত উঠা বহা, ভাল VIP ডাঙৰ মানুহৰ লগত উঠা বহা আছে, এতিয়া শ্যাম কানু মহন্তক লৈ প্ৰশ্ন আহিছে। আৰু সেয়ে এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ যাতে সুৰুঙাৰ মাজেৰে তেওঁলোকে আঁতৰি যাব নোৱাৰে, সুৰুঙাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে, ইয়াৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা উচিত। কাৰণ জুবিন গাৰ্গ কোনো এলাপেচা শিল্পী নহয়। জুবিন গাৰ্গৰ গুণমুগ্ধ এতিয়ালৈকে দেখিবলৈ পাইছে সমগ্ৰ ৰাজ্য নহয় সমগ্ৰ পৃথিৱীতে তাৰ ৰেকৰ্ড কৰিছে। জুবিন গাৰ্গৰ নশ্বৰ দেহ চাবৰ কাৰণে যিধৰণে ফুটবল, সেই ফুটেই আজি দেখিছে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। এনে এটা জুবিন গাৰ্গৰ গুণমুগ্ধ আছে। জুবিন গাৰ্গে যিদৰে গীত পৰিৱেশন কৰিলে, জাতীয় জীৱনৰ বাবে যি ধৰণৰ কাম কৰিলে, এই এজন মহান ব্যক্তিক যিধৰণে আজি হত্যা কৰা হ'ল বা যিধৰণে আজি তেখেতক অৱহেলা কৰাৰ ফলতে এনেধৰণে জুবিন গাৰ্গ আজি মৃত্যুবৰণ কৰিব লগা হ'ল, এই গোটেই কালপিতৰ ওপৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, শক্তিশালীভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াত যদি কোনোবা ৰক্ষণাবেক্ষণ দিবলৈ যায়, কোনোবাই যদি ৰাজনীতি কৰিবলৈ যায়, তেতিয়া আপোনালোকে ভাবি থ'ব যে অসমৰ জনতা, অসমৰ যুৱ প্ৰজন্ম কিন্তু এতিয়াও ইমান অকৰা হৈ থকা নাই। প্ৰতিজন যুৱ প্ৰজন্মৰ সকলোবোৰ দৃষ্টিৰে চাই আছে। ইয়াত যদি আপোনালোকে ৰাজনীতি কৰি কোনোবা VIP ডাঙৰ মানুহৰ চিনাকি বুলি আপোনালোকে তেওঁলোকক সুৰুঙা দিবলৈ যায় বা ৰক্ষণাবেক্ষণ দিবলৈ যায়, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আপোনালোকৰ অত্যন্ত ভয়ানক হ'ব। আৰু যিটো নোহোৱাটো আমি সকলোৱে কাম্য কৰোঁ। সেয়েহে যি কালপিত সকলোকে ধৰিব লাগিব, কোনো এজন ব্যক্তি নহয়, নট অনলি ওৱান। কাৰণ ইয়াত লগত বহুকেইজন আছে, বহুখিনি গৈছে, সকলোৱে দুখী হ'ব। কাৰণ জুবিন গাৰ্গ কোনো নৰ্মেল মানুহ নহয়। ঠিক আছে, নৰ্মেল মানুহ হোৱা হ'লে ঢুকাইছে তেতিয়া একো ক'ব নোৱাৰে। জুবিন গাৰ্গ হৈছে চেলিব্ৰিটি। জুবিন গাৰ্গে অসমীয়া জাতীয় জীৱনৰ কাৰণে কিমান কাম কৰিছে, ইমানখিনি গীত গোৱা মানুহ, তেখেতক কি ধৰণে সুৰক্ষা দিব লাগিছিলে, যে VIP দৰে তেওঁক ট্ৰিট কৰিব লাগিছিলে। তাত এলাপেচা মানুহৰ দৰে সাঁতুৰি আছে, ঢেল খাই পৰি দিছে, তথাপিও ঢেল খাই পৰি দিলেতো কোনো গুৰুত্ব নাই, এনেকৈ পৰি আছে জুবিনে, উঠি আহিব, মানে কোনো গুৰুত্ব নাইকিয়াৰ দৰে, এজন শিল্পীক গুৰুত্ব নাইকিয়াৰ দৰে কোৱা দেখিবলৈ পোৱা